এয়া হ'ল জংখামৰ টেঙাপানী নদী। এই নদীৰ কাষতেই পৈলেং পাতিছে। আমিও পুৱা সোনকালে আহি পালোঁ ইয়াত। সেইবাবে পোনে পোনে নদীৰ কাষলৈ আহিলোঁ, অলপ হাত ভৰি ধুই ল'ম বুলি। ইমান পৰিষ্কাৰ পানী দেখিছেনে? চিনেৰিও ইমান ধুনীয়া। ইয়াত মানুহবোৰ গা ধুই আছে। এয়া হ'ল পৈলেংস্থলী। একেবাৰে আহল বহল সুন্দৰ স্থানত পৈলেং পাতিছে। ভান্তিসকলেও আহি আছে। বৰ ডাঙৰ পেণ্ডেল, আলহীও আহি আছে। আজি ছেকেণ্ড ডে। মোৰ কিন্তু বহুত ভোক লাগিছে। ভাত বিচাৰি যাওঁ, খাই আহোঁ। ভাত পালোঁ। এয়া হ'ল পৈ ভাত। এই পৈটো হ'ল বৌদ্ধিষ্টসকলৰ এটা ধাৰ্মিক অনুষ্ঠান। ইয়াক পৈলেং বা লেংপৈ বুলি কোৱা হয়। হেল্ল' বন্ধুসকল, গুড মৰ্ণিং। আজি আমি জংখামত আহিছোঁ পৈলেং খাবলৈ। এতিয়া পৈলেঙৰ আমি ভাত খাই ল'লোঁ। এতিয়া আপোনাক দেখুৱাম আমি যি যি দেখিছোঁ, যি যি অনুভৱ কৰিছোঁ, যেনেকুৱা ইয়াতে পৈলেং পাতে, কেনেকুৱা চফা চিতা, মানুহক কেনেকৈ খুৱাইছে, কেনেকুৱা আপডাল, সেইবিলাক চব দেখাম আপোনালোকক। এটা এটা দেখাই গৈ থাকিম দেই। এইটো হ'ল ৰাইজৰ খোৱাৰ ঘৰ। ধুনীয়াকৈ বনাইছে। চব তলত একদম ৰেড কাৰ্পেট পাৰি দিছে। লেংপৈৰ ভোজানালয়। এয়া চব ইমান ডাঙৰ। হ'ল আমাৰ পৈলেঙতে কাম সহায় কৰা, মানুহক ডিষ্ট্ৰিবিউট কৰা মহিলাসকল সকলোৱে মিলিজুলি এইবাৰ কাম কৰে। এয়া চব ইমান পৰিষ্কাৰ পৰিচ্ছন্নতা, স্থানবোৰ চব কেনেকৈ কৰিছে। আমাৰ এই বৌদ্ধসকলৰ মেলাত এনেকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা হয়। আৰু ইয়াত আমাৰ বিশেষকৈ ৰাইজক খুৱাবলৈ প্লেট ব্যৱহাৰ কৰিছে, বৰ ধুনীয়া। এইটো হ'ল তামোলৰ ঢকুৱাৰ পৰা বনা, একেবাৰে হাইজেনিক। যোনটো পলিথিন লগোৱাৰ বস্তু ব্যৱহাৰ কৰা নাই। ইয়াৰ ৰাইজে বহুত ধুনীয়া সমিধান ল'লে। এইটো হ'ল তামোলৰ ঢকুৱাৰ বনাইছে প্লেট। খালোঁ, ইমান সোৱাদ লাগিলে, ইমান ধুনীয়াকৈ বনাইছে আপোনালোকে, সঁচাই বহুত ধুনীয়া। এয়া হ'ল পৈলেঙত অহা ভান্তিসকলৰ ভোজনালয়। ইয়াত জংখামৰ পৈলেঙৰ ৰাইজে ভান্তিসকলক, চৰ্মনসকলক অন্নদান দিছে। সকলোৱে আহি ইয়াত অন্নদান দিব পাৰি। নিজৰ ইচ্ছামতে সহযোগিতা দিব পাৰি। বৌদ্ধ ধৰ্মৰ নিয়মাৱলীত অন্নদান এটা বিশেষ উত্তম দান। কাৰণ অন্ন গ্ৰহণ কৰাৰ পাছত সেই মানুহজনৰ শৰীৰত শক্তি, জ্ঞান, সুস্বাস্থ্যকৰ হৈ পৰে আৰু ৰোগ ব্যাধি থাকিলে নাশ হৈ যায়। সেইবাবে অন্নদান আমাৰ বৌদ্ধ সমাজত এটা উত্তম দান। কিন্তু সকলো মানুহে দান দিব নোৱাৰে। কাৰণ দানৰ অৰ্থ যিসকল মানুহে নেজানে, পুণ্য ফুলৰ মূল্য নেজানে, তেওঁ কেতিয়াও দান দিব নোৱাৰে। তেনে লোক দান দক্ষিণা দিয়া কৰ্মক অনিষ্টকৰ বুলি ভাবে। এইসকলে কেতিয়াও দান দিব নোৱাৰে। যিসকল চিকতা, অজ্ঞানী, অদূৰদৰ্শী, তেওঁলোক কেতিয়াও পুণ্য অৰ্জন কৰিব নোৱাৰে। এওঁলোক দানক অপব্যয় হোৱা বুলি ভাবে। এওঁলোক মানুহ ৰূপত জন্তুৰ দৰেই
বসবাস কৰি ভাল পায়। না বৰ্তমান, না ভৱিষ্যত, না কালি, না আজি। পালে খালে জন্তুৰ দৰেই বসবাস কৰি জীৱন নিৰ্বাহ কৰি ভাল পায়। বৌদ্ধসকলে মানুহ ৰূপত জন্ম লভাৰ উত্তম সুবিধা লৈ দান দক্ষিণাৰ কৰ্ম কৰি পুণ্য ফল অৰ্জন কৰি ভাল পায়। সেইবাবে বৌদ্ধসকলে দান বৰঙণি আগবঢ়াই সহযোগিতা দি সুখী সমৃদ্ধিৰে জীৱন নিৰ্বাহ কৰে।